Olau. Vậy chứ có phải một giặt có cái cháu này là nồng màu. Ý của bà chỉ có này cả. আমার সিটি আছিলে সিটি লিখিছিলে ন এতিয়া সিটি নাই এটা পুং একদম যোগা এইবোৰ নকবিয়া কোচ কাই কাই আছে তেতিয়া ইয়াৰ মটৰ নাই আই মিৰি দৈতাল মানে দুৱান দিয়া পা কয়া কৃষ্ণ এডাল লাকুটি তোকোন লৈছো আইতাগৰাকী এগৰাকী গাঁওখনৰ তেনেকুৱা 3 গৰাকীমান আইতা বৰ্তমান আছে তাৰ ভিতৰতে ৰংদৈ লয়িং এতিয়া পূৰ্বতে ৰংদৈ পাথৰী আছিলে আৰু এই আইতাগৰাকী যদিও লিখা পঢ়া নাজানে কিন্তু গাঁওখনৰ সকলো খা খবৰ আইতাৰ মুখতে থাকে কেনেকৈ পায় নাজানো ডাঙৰ কথাটো হ'ল আইতাই কোনোদিনে আইনা কি বস্তু দেখা নাই চাবোন কি বস্তু দেখা নাই আৰু টুথপেষ্ট আৰু এইবোৰ ব্ৰাছ টুথব্ৰাছ এইবিলাক দেখা নাই কিন্তু আইতাৰ বৰ্তমান সময়তো দাঁতকেইটা বহুত ষ্ট্ৰং হৈ আছে দাঁতকেইটা অকণ চাব পাৰিম নেকি নামটো ক এইজনী ৰচকী আইতা আমাৰ এই গুলুংটেমেৰা গাঁৱৰ নামটোৱে যাৰ ৰংদৈ ৰহে দৈ ৰংদৈ বৰ ৰচকীবোৰ আছিলে আইতাগৰাকী দেই বয়স কিমান হৈছে বাৰু কচোন কিমানত কেইকুৰি বয়স হৈছে তোৰ দেউতাকটোৰ নাম কি নাম আছিলে নাম নকয় এইজনী ৰচকী ধেমালি ৰচকী নহয় কিন্তু নামটো কচোন দেউতাকৰ নামটো কি আছিলে বাবুৰাম কি মোৰ মাকৰ নাম দুমুনীয়ে কাৰ জীয়েক আছিলে কমলামী কেই নম্বৰ জীয়েক আছিলে কমলামী ডাঙৰজনী জীয়েক কমলামীৰ কেইজনী জীয়েক আছিলে ল'ৰা 3টা ছোৱালী 2জনী অলপ ছোৱালী কেইজনী আৰু এজনী কি নাম আছিলে জোনাকী নাম লৈ যাই পৰিছিলে মৰিল এইজনী আচ্ছা এটা কথা নহয় ল'ৰা 3টা মানে ক'ত ল'ৰা 3টা কমলামীৰ 2টাহে মোৰ মমাক 3টা কোন কোন আছিল উলুম ইৰা চিপু কমলামীৰ পিতেক 3টা আছিলে মোৰ মমাক 3টা মমায়েক 3টা তাকো সৰুমাক এজনী জোনাকী বুলি কোৱা তই কালৈ বিয়া পাতিছিলি কোনে বিয়া পাতিলে আই উবাই এই যে মানুহবিলাকে এটা গান এটা গালে আজি আগতে উবাই গন্দৰামে গানটো গাই দেচোন উবাই গন্দৰামে নতুনকৈ দম ল'লে এই গানটো গাচোন কেনেকৈ গাই নাজানো তাৰপৰা মোক এই ফটোখন তুলি কি কৰিবি কাক দেখুৱাবি তোক চিনেমা নচোৱাম এতিয়া ৰ পইচা দিবি জান পইচা লাগিব পইচা দিলে মই ফটোটো দিব পাৰিম নহ'লে নোৱাৰিম ন ৰ পইচা বাৰু দিয়া হ'ব তই চিন্তা নকৰিবি তাৰপিছতে তই আগতে বিহু মাৰিছিলি নাই বিহু জীয়ৰী হওঁতে বিহু মাৰিছিলি তই লগ সমনীয়া কোন কোন আছিলে তোৰ লগৰীয়া বেছ কৰে তোৰ ডাঙৰ মাকে নাম ক বকুলি ডাঙৰ মাকে তাৰপৰা লাডুমি তাৰপৰা ইয়াল গাঁৱৰ গুলচি ইমান ধুনীয়া নাম এটা কৈছে তাৰপিছতে তৰা বগীজনী কোন আছে আমাৰ এই পেহীয়ে তাৰপৰা মলা দৈ এলচি বুঢ়ী ডাঙৰ বাৰু ডাঙৰলৈ আমাৰ লগতে পুৰল তেতিয়া ঢোলটো কোনে বেছিকৈ বজায় ঢোল আগত ঢুলীয়া মনত পেলাচোন কোনে ঢোল বজায় গছি নাইকিয়াটো মোক মানে গোষ্ঠীটো আমাৰ পাঁচজন মানুহৰ গোষ্ঠীটো মানুহ সুধিব লাগে ৰচোন ৰ
এই ঢুলীয়াটোৰ নাম কচোন কোনে আছিলে নাজানো পাহৰি দোকান মৰিয়াই দোকান না আছে ইপাৰ লুৰুমে লুৰুমে কি ঢোল বজায় লুৰুমে একে ডাঙৰে আনি ফুৰুঙলে লুৰুম আৰু কোনে কোনে আছিলে তোৰ সমনীয়া আছিলে ভালেমান ছোৱালী ছোৱালী নে ল'ৰাৰ কথা ক ল'ৰা কোন কোন আছিলে তোৰ লগত ল'ৰাও ভালেমান আকৌ চব মৰি দোকান নাই মৰিলেও নাম কেইটা কচোন লুৰুমে মাতক আছে লুৰুমে আৰু কোনে কোনে আছিলে নাম কচোন মনত পেলা লাও ওলালা নাই হোৱা তই তই আৰু বুঢ়ী কেইজনীমান তই তুলি ল'ব গোটাই ল'ব লাগিছিল হা তই কালৈ বিয়া হৈছিলি গমাই ল কালৈ বিয়া হৈছিলি এন্তে জানে তোক তই যাত দিন থাকিবি তই ক'ত লগ পাইছিলি ভাই ভকতক বাইকে আগৰ পৰা মোক যাত কৈ এবাৰ একদম গোষ্ঠী একদম কৰিছে উভাই ভকতক ক'ত লগ পাইছিলি প্ৰথমতে হলি ককাতকৈ ডাঙৰ নে সৰু কাক কৰ হলিৰাম সৰু আমি সৰু এন্তে ডাঙৰ এন্তে বয়সতে ভালেমান ডাঙৰ অলিয়াম বুঢ়াটো ডাঙৰ না এন্তে বকৰা মা কত জুৰীয়া অলিয়াম বুঢ়াটো তোৰ এতিয়া কথাটো কচোন ভালকে ক তই ক'ত লগ পাইছিলি মানুহটো যে বিয়া পাতিলি বিয়া হ'লে এন্তে পাতি পেলাই দেখি পেলাই মানে পলাই গলি না ঘৰৰ পৰা গতি কথা নাইকিয়া কথাবোৰ জান লাজ লাগে লাজ লাগে মানুহটো ক'ৰ আছিলে তোৰ মানুহটো ঘৰ ইয়াৰে হ'লে ইয়াৰ পুৰণি বেটিটো এহঁতৰ ইয়াত দেখা নাই ঐ সুমনি টিকা কিমান মানুহে ইয়াত খেতি কৰি খাইছে সুমনি টিকাত নহয় এইয়া বপামতৰ পিছফালত এই তপাহঁতৰ পিছফালত এইটো আমাৰ চব বুঢ়া বুঢ়ীবোৰৰ মাটিত এই ঠিকা থৈটো আচ্ছা তই কি কৰিব জানিছিলি আগতে ডেকা কালত দাঁত বং দান মাৰোঁ দান খুন্দোঁ খৰি লৰোঁ মাছ মাৰোঁ এইকেইটাই কাম আৰু ধান কেনেকে মাৰিছিলি মানুহ মৰণা দিয়ে ধান মাৰে এতিয়া চব বোৱাৰীবোৰৰ কাম নাই আগৰ বোৱাৰী জৈব আমাৰ সময়ে নাপাঙল এতিয়া বোৱাৰীবোৰ বহি বহি খাবলৈ সময় আছে ন এই বাটাক গালিকে যাক বোলে টান পা আহি খৰি আনোগৈ খৰি নাহালে ন ক'ৰ পৰা আনিবগৈ লাগে খৰি চাং খৰি নল খৰি লওঁগৈ নল খৰি মোক চাং খৰি এতিয়া এইখন খৰি লৰিবও নালাগে তাৰপৰা দিনৰ দিনটো মাছলৈ যাবি দৈতালবৰ বিললৈ দৈতালবৰ বিললৈ যাওঁ দৈতালৰ বিললৈ আকৌ এইখন চব মাছ কিহেৰে ধৰিছিলি জাকৈ লৈ যাওঁ অকল জাকৈ দি ধৰিছিলি নে আৰু চালনী পল আৰু তই পথাৰৰ কাম কি কৰিব জানিছিলি চব জানো কচোন কি জানো যদি এতিয়া নাজানো ল'ৰাতকৈ অদমলুঙা এতিয়া বাৰু এতিয়া বয়স হৈছে বাৰু ল'ৰাতকৈ বয়সো হৈছে পথাৰৰ কাম কি জানিছিলি আগৰ কাম কৰা চব জানো এতিয়া পাৱৰী দোকান পৰা নাই কমলা মিৰিক লগ পাইছিলি নেকি ক'ব নোৱাৰো কমলা মিৰি মই দুমাহ তিনিমাহ গৰ্ভৱতী অংকে মৰিছে 20 বেজি দি মাৰিলে 20 বেজি দি মাৰিলে তাৰমানে এই কমলা মিৰিৰ মৃত্যুটো সঁচা কথাত ক'বলৈ গ'লে এটা ৰহস্য হৈ থাকিলে স্থানীয় লোকসকলেতো কমলা মিৰিক বিষ দি পেলাই নিৰ্যাতন দি হত্যা কৰা বুলিয়ে কয় কিন্তু আমাৰ যোৰহাট কেন্দ্ৰীয় কাৰাগাৰৰ যিটো তথ্য এই তথ্যই কয় যে কমলা মিৰি গ্ৰহণী ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিলে তই এনে গান গাব জান নেকি নাজানো গাইব অ আইতা বিজুলীটোকে গাচোন অকণ কেতিয়াও নাজানো মই অ আইতা বিজুলী নদীৰ নদী মাজুলী নাজানো হে নাম নাগাং এই বান্দৈ নাম এটা গা নাগাং বান্দৈ নাম এটা জানো মনত পেলাচোন নহয় এৰিলেও বান্দৈ নাম এটা মনত পেলাচোন নালাগে নাগাঙা তই উভাইক কেনেকে পুচলাইছিলি তাকে কচোন এইবোৰ গতিগত নাইকিয়া গতিগত নাইকিয়া কথা দিবি তই লাঠি লৈছে মাৰিবলৈ এইফালে চা তই পইচা দিবি মোক দে পইচা দিম তোক তাৰপিছতে উভাই ভকতৰ লগত পলাই গলি ন? অঁ, পলাই গৈছো। ঘৰৰ পৰা পলালি নে পথাৰৰ পৰা পলালি? ঘৰৰ পৰা পলাইছো।
ৰাতি পলালি নে দিনত এই ৰাতি যা পিঠা পলাই যা দিনত পলাই যাম ৰাতি পলাইছোঁ ৰাতি লগত 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 কোন আছিলে পলাই যাওঁতে নে দুইটাই অকলে গৈছিলি আছে কোনে কোনে আছিলে তোৰ লগৰীয়া কোন আছিল কোনে কোনে জানো লগত গৈছিলে ঐ তই যে এই উভাই ভকতক যে এই খবৰটো দিয় যে কাৰ হাতত খবৰ দিয়লে বিয়া নেপাতোতে ভাল পাই থাকোঁতে আমাৰ চিঠি আছিলে চিঠি লিখিছিলি এতিয়া চিঠি নাই এতিয়া পুং একদম যোগাযোগ ফুং এতিয়া ফুং আমাৰ চিঠি এটা তই চিঠি লিখিব জানিছিলি জানো নাজানিলেও মানুহ আছে কোনে লিখি দিছিলে চিঠি কোনে লিখি দিয়ে দন্যাম বাগিনক লেখুৱাং তাকে অঁ দন্যাম বাগিন এতিয়া আমাৰ লগে লগে উঠাই চব মোক কৰি দিয়ক তাৰপৰা চিঠিখন কোনে কোনে নিদিয়ে কাৰ হাতত দিয়ে চিঠি নিদিয়া মানুহটো কোন আছিলে নে মানুহজনী কোন আছিলে হাতত দিব লাগিব চ মানুহটো পায়ে বা লগ আগতে তাৰপিছতে তই চিঠি কিমান দিন দিলি হে এইবোৰ নকবি কেনেদি পলাই গৈছিলি দুইটাই খোজ কাঢ়ি কাঢ়ি আছে তেতিয়া ৰেল মটৰো নাই কোনফালে গৈছিলি ৰেল মটৰত যাবলৈ এতিয়া ক'লৈ বহুত দূৰ গ'লে ৰেল মটৰত যায় তই কিমান দূৰ গৈছিলি হে গতি নাইকিয়া কি কথা উঠি আছে ৰংদৈ আইতা আমিবোৰ মিচিং নে মিৰি খা কৰিছে না তোকে আমি মিৰি তোমাৰ জাতি টেমাৰ জাতি খা খোৱাবিলাকক কি দোৱান কৈ যে কি কৈছে যিবোৰে দোৱান কয় দৈতিয়াল মিচিং বুলি নকয় মিচিং মানুহো কয় দৈতালো কয় দৈতিয়াল বুলি কয় ন দৈতিয়াল মানে কিনো জান দৈতাল মানে দোৱান দিয়াৰ পৰা কয় অঁ দোৱান দিয়াৰ পৰা দৈতিয়াল মণি কাঠনি এখন যে আছিলে মানুহটোক লগ পাইছিলি নেকি মণি মিলি মণি হে বৰ কয় দেখি নাপালোঁ নাকি আঁতৰ যেন কাঠনিখনত গৈছিলি নাই কেতিয়াবা মণি কাঠনিত অঁ মন্দিৰ কাঠন টানকৈ কৰিলোঁ উংগলা আকৌ কিমান ডাঙৰ কাঠনি আছিলে এইখন মানুহটো বৰ ডাঙৰ দেখি নাপালোঁ কেটডেলিত দেখি পালোঁ আকৌ কেটডেলি কোন আছিলে এই মণি গণে অঁ কাঠনিখন কিমান ডাঙৰ আছিলে ডাঙৰ বাই আচলতে আমাৰ জনজাতীয় মানুহবিলাকে অলপ ধনী চহকী মানুহবিলাকৰ মণিক ক'ব নোৱাৰো ঘৰবিলাকত পৰিয়ালবিলাকে একোখন ডাঙৰ ডাঙৰ হাবি কাঠনি সংৰক্ষণ কৰি ৰাখিছিলে যি ঠিক এতিয়া আমাৰ যাদৱ পায়েঙে যি ধৰণে মোলাই কাঠনি সংৰক্ষণ কৰিছে একেধৰণে মিচিং বা মিৰি মানুহবিলাকেও প্ৰত্যেকটো পৰিয়ালে একোখনকৈ কাঠনি বাৰী সংৰক্ষণৰ ব্যৱস্থা কৰিছিলে এই কাঠনিৰ পৰা খৰি লুৰি পেলাই ভাত ৰন্ধন প্ৰকৰণ ইত্যাদিবিলাকত খৰি ব্যৱহাৰ কৰিছিলে ঘৰ বনাবৰ কাৰণে আৰু বাঁহ বেতৰ কাৰণে যিবোৰ কাম আছিলে সেইবিলাকৰ কাৰণেও নিজাববীয়াকৈ তেওঁলোকে বাঁহ বেতৰ একোখন আছিলে আৰু মানুহবিলাক এক কথাত ক'বলৈ গ'লে সম্পূৰ্ণ স্বাৱলম্বীয়ে আছিলে তেওঁলোকে নিজৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁলোকে খেতি কৰে ধান খেতি তাৰ পাছতে এই খেতি কৰাৰ উপৰিও হাঁহ পাৰ কুকুৰা পালন কৰে আৰু মহিলাবিলাকৰ মাজত এটা কিন্তু ভাল পৰম্পৰা আছিলে গাভৰু কালৰ পৰাই তেওঁলোকে নিজাববীয়াকৈ গাহৰি ছাগলী কুকুৰা গৰু এনেকুৱা ধৰণৰ কিছুমান বস্তু পুহি ৰাখে তই গাভৰু কালত কিবা কিবি পুহিছিলে নেকি গাভৰু পুহিছিলোঁ কি পুহিছিলি কচোন গৰু আপডাল কৰোঁ চোৱা গ'লে আগতে গৰু চোৱা গাহৰি যদি পুহিছিলি কুকুৰা পুহিছিলোঁ অঁ গাহৰিটো বিক্ৰী কৰি পেলাই পইচাটো কোনে গড় মানুহক দিব লাগিব তই নিজৰ হাতত ৰাখিব পাৰিছিলি নে আকৌ আমি অঁ দি দিয়ে মানে আচলতে বস্তু দিবই লাগিব গড় মানুহ এই গাঁওখনৰ যিটো অৰ্থনৈতিক জীৱন এই জীৱনটো খেতিৰ লগত জড়িত যদিও তাৰ লগতে পশুধনৰ লগতো মহিলাসকল বিশেষভাৱে জড়িত আছিলে আৰু বিহু মাৰিলে
যদি এই হুঁচৰি দলটোক নজনোৱাকৈ ক'ৰবালৈ গুচি গ'লে কি কৰে? জুই মাৰিবলৈ গৈ পেলাই জুইটো এৰিবলৈ মানে ডেকা ল'ৰাবোৰে কি কয় এইটো কৰিছে। যাব নিদিয়ে হ'লে ওলাই পেলাই। অঁ, বিহু দলৰ পৰা ওলাই যাব নিদিয়ে। আৰু যদি তাৰপিছত মনে মনে গুচি যোৱা হয় তেতিয়া কি হয়? মনে মনে গ'লে কি কয়? গ'লে মনে মনে গ'লে দাবী দিব, মাৰিব আৰু কি কৰে? আৰু নকয়। আৰু দণ্ডনি দিয়ে নেকি? হা? আপং আৰু কুকুৰা এনেকা ভৰিব লগা হয় নেকি বেছি? তেনেকৈ দণ্ডনি নকৰে হ'লে। নকৰে নেকি? একোবোৰ কৰা তাৰমানে বিহুটো এটা সামাজিক মানে সমূহীয়া অনুষ্ঠান, ৰাজহুৱা অনুষ্ঠান। তাত যদি ল'ৰাই হওক ছোৱালীয়ে হওক, হুঁচৰি দলৰ পৰা যদি হুঁচৰি দলৰ যিজন মুৰব্বী বিষয়া থাকে সেইজনক নজনোৱাকৈ যদি 2-3 দিনৰ কাৰণে গুচি যায়, তেনে পৰিস্থিতিত মানে আপং একলো আৰু মুৰ্গী এটা দি পেলাই ৰাইজৰ ওচৰত শৰণাপন্ন হ'ব লাগে, হয়নে বাৰু? কয় হ'লে বাৰু। গতিকে এইয়া পশুধনৰ ভিতৰত ছাগলী, আইতাৰ ওচৰলৈ আহিছে এজনী পকৰা ছাগলী এজনী আহিছে। মোক আশীৰ্বাদ এটা দে। কি আশীৰ্বাদ দিম বাৰু? মই পাতনে দিয়া ইমান কাম এটা আছোঁ দিয়া। কালো দুখ দৈব দুখ মাৰি মই বেমাৰ কুমাৰ জ্বৰ নয়া পেয়া পিতৃ চব প্ৰভু তোমাকে চমজালো প্ৰভু। কিবা এটা গুৰুজন বেয়া আছে যদিও এমতে ভগৱানকে চমজাই দিছোঁ দেই। এই কৃষ্ণদেৱ ঢুকুৱাই কাল মা তুমি অধিকাৰী, কৃষ্ণ বিনে সৃষ্ট দেৱ নাই নাই, স্ত্ৰী চিয়ন্তকাৰী দেৱ তান্ত বিনাই নাই। জানিলো বিষ্ণুৰ সমস্ত জগতাৰ প্ৰভু কৃষ্ণ কৃষ্ণ। ধুনীয়া এটা আশীৰ্বাদ দিলে দেই। আৰু কিমান মানে চাকৰি কৰিছে মোক চিনিয়ে নাপায়, ই যেন মোক চিনি পাইছে। নিজৰ নাচিনি তাৰবোৰে মোক চিনি নাপায়। তই গান এটা গাচোন এতিয়া, পুৰণা গান এটা, হাবি নাম এটা গা। এবাৰ আহি পেলাই বাৰু দেই হয় মোক লগ পাইছে, আকৌ এবাৰ লগ পাং না নাপাং একমাত্ৰ ভগৱন্তই জানিব। এইটো ভগৱান, এইকাৰণে কৈছো তই গান এটা গাচোন, হাবি নাম এটা। আইতা ইয়াতে মানে আড্ডা দিব আহে আবেলি, আৰু আইতাৰ লগত অলপ আমি কথা পাতিলোঁ গাঁওখনৰ কথা বা আইতাৰ সেই সময়ৰ যৌৱন কালৰ কিছু কথা জানিলোঁ। কেনেকৈ প্ৰেয়সীক পত্ৰৰে চিঠিৰ যোগেৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছিলে, আৰু তাৰ কাৰণে নিজে লিখা পঢ়া নাজানে কাৰণে লেখক ল'ব লগা হৈছিলে। আৰু এতিয়া আইতাই লাখুটি লৈ ঘৰলৈ যাব ওলাইছে আড্ডাস্থলীৰ পৰা।